হেল্ল' ফ্ৰেণ্ড, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। অহাকালি মাৰ্কেটটো কেনেকৈ মুভ কৰিব পাৰে, তাৰ ছাপোৰ্ট ৰেজিষ্টেন্স কি হ'ব পাৰে, আমাৰ ট্ৰেডিং প্লেনটো কি হ'ব পাৰে, এই গোটেইবিলাক বিষয়বস্তু আমি এই ভিডিঅ'ত আলোচনা কৰিম। তেতিয়াহ'লে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বেংক নিফটি ফাইনেল ক্লজ দিছে 47,484.80, যিটো প্ৰিভিয়াছ ক্লজৰ পৰা 288.85ত আমি ডাউনত গৈ আমি ক্লজ পাইছোঁ। আৰু ইয়াত যদি আমি চাওঁ, যিটো আমাৰ যোৱাকালি লেভেলবিলাক দিয়া আছিলে, সেই তাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড লেভেলৰ তলতে প্ৰাইচটো অপেন হৈছে, গেপ ডাউন অপেন হয়। তাৰপিছত এই ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ যিটো লেভেল আছে, ইয়াৰ মাজতে প্ৰাইচটো সোমাই আছিলে আৰু লাষ্টৰ 15 মিনিটত প্ৰাইচটোৱে এইটো ব্ৰেক কৰি ওপৰত ক্লজ দিছে। এতিয়া আমাৰ নেক্সট অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ। ইয়াত চাওক, যদি প্ৰাইচটোৱে এইটো ৰেঞ্জৰ ভিতৰতে যদি অপেন হয়, ইয়াৰ ভিতৰত অপেন হয় যদি এইটো ব্ৰেক কৰি আপছাইডে মুভ কৰে, তেতিয়াহ'লে আমাৰ আপছাইডত আমাৰ 47,200ৰ ওচৰত আমি ইয়াত আহি এটা ৰেজিষ্টেন্স ল'ব লাগে। আৰু যদি এইটো ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে 47,900ৰ ওচৰত আহি পাব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে 48,000ৰ যিটো আমাৰ সাইকোলজিকেল লেভেল আছে, ইয়াত আহি এবাৰ ৰেজিষ্টেন্স ল'ব লাগে। আৰু যদি ইয়াত যদি অপেন হৈ ডাউন সাইডে মুভ কৰে, তেতিয়াহ'লে আমাৰ আজিৰ যিটো ল' আছে, এই ল'ৰ ওচৰত এবাৰ ছাপোৰ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমাৰ তলত 47,200ৰ যিটো লেভেল আছে, ইয়াৰ ওচৰত আহি পাব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে ইয়াৰ পৰা আমি তলত 47,000ৰ যিটো সাইকোলজিকেল লেভেল আছে, ইয়াৰ ওচৰত আহি প্ৰাইচটোৱে ছাপোৰ্ট ল'ব লাগে। এতিয়া আমাৰ আপছাইডৰ কাৰণে যিখিনি লেভেল হ'ব, সেইটো হ'ব 47,722, তাৰপিছত হ'ব 47,888, তাৰপিছত হ'ব 48,000ৰ যিটো সাইকোলজিকেল লেভেল আছে। আৰু যদি আমি ডাউন সাইডে চাওঁ, তেতিয়াহ'লে হ'ব 47,322, তাৰপিছত হ'ব 47,188, তাৰপিছত হ'ব 47,055। আৰু আমাৰ উইকলি যিটো টাৰ্গেট দিয়া আছিলে, সেইটো টাৰ্গেটৰ আমাৰ দুটা টাৰ্গেটে আমি মোটামুটি এচিভ কৰিলোঁ। যিটো আমাৰ ফাৰ্ষ্ট টাৰ্গেট যিটো আছিলে 48,000ৰ যিটো সাইকোলজিকেল লেভেল আছে, ইয়াত আহি পাব বুলি আমি টাৰ্গেট আমি লৈছিলোঁ। তাৰপিছত আছিলে যে 47,288, ইয়াৰ ওচৰত আহি এবাৰ ছাপোৰ্ট ল'ব লাগে, সেইটো আমাৰ টাৰ্গেট আছিলে। আৰু মাৰ্কেটে আজিৰ যিটো ল' আছিলে, সেইটো 47,316.55, এইটো আমাৰ আজি ল' আছিলে। তো আমাৰ টাৰ্গেটৰ ওচৰতে আমি পাইছোঁ। সেইটো কাৰণে আপোনালোকে যদি মোৰ উইকলি ভিডিঅ'টো চোৱা নাই, তেতিয়াহ'লে তাত আপোনালোকে চাব পাৰে। তাত আমাৰ অলৰেডি টাৰ্গেট এইটো সপ্তাহৰ গোটেই টাৰ্গেটটো দিয়া আছিলে। আৰু আমাৰ যিটো আমাৰ ষ্ট্ৰেটেজি আছিলে, কেনেকৈ আমি প্লেন কৰিছোঁ, সেইবিলাক গোটেইবিলাক বিষয়বস্তু আপোনালোকে সেই ভিডিঅ'ত আপোনালোকে ডিটেইলত পাব পাৰে। এতিয়া আমি নিফটিত অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাব লাগিব। নিফটিত আজি ফাইনেল আমি ক্লজ পাইছোঁ 22,272.50, যিটো প্ৰিভিয়াছ ডে ক্লজৰ পৰা 247 পইণ্ট আমি ডাউনত গৈ আমি ক্লজ পাইছোঁ। আৰু ইয়াতো যদি আমি চাওঁ, যিটো আমাৰ ফাৰ্ষ্ট টাৰ্গেট আছিলে আৰু ছেকেণ্ড টাৰ্গেট আছিলে, মাৰ্কেটটো কি কৰিছে, সেই ছেকেণ্ড টাৰ্গেটৰ ওচৰতে অপেন হৈছে। অপেন হৈ ফাৰ্ষ্ট টাৰ্গেটৰ পৰা ৰেজিষ্টেন্স লৈছে, ৰেজিষ্টেন্স লৈ আকৌ আমাৰ ছেকেণ্ড টাৰ্গেটৰ ওচৰত ইয়াৰ পৰাই আজি যিটো আমাৰ ফাৰ্ষ্ট কেণ্ডেলৰ ল' আছিলে, এইটোৰ ওচৰৰ পৰা ছাপোৰ্ট লৈ আকৌ আপছাইডে মুভ কৰিবলৈ চেষ্টা কৰিছে আৰু এই মাজতে ক্লজ দিছে। এতিয়া অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাব লাগিব। এতিয়া কি হৈছে, যদি আমাৰ ইয়াৰ মাজতে যদি প্ৰাইচটো অপেন হয়, অহাকালি অপেন হৈ যদি অলপ ৰেঞ্জ বনাই যদি আপছাইডে মুভ কৰে, তেতিয়াহ'লে আজিৰ যিটো আমাৰ হাই আছে, ইয়াৰ পৰা ৰেজিষ্টেন্স ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি আপছাইডে যায়, তেতিয়াহ'লে প্ৰিভিয়াছ যিটো আমাৰ ক্লজ আছে, এই ক্লজৰ ওচৰৰ পৰা ৰেজিষ্টেন্স ল'ব লাগে। আৰু যদি ইয়াত অপেন হৈ যদি ডাউন চাইডে মুভ কৰে, তেতিয়াহ'লে আজিৰ যিটো আমাৰ ল' আছে, এই ল'ৰ পৰা ছাপোৰ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমাৰ এই যিটো আমাৰ প্ৰিভিয়াছ এই ল' আছিলে, এইটোৰ ওচৰৰ পৰা এইটো জেগাৰ পৰা ছাপোৰ্ট ল'ব লাগে, এইটো জেগাৰ পৰা ছাপোৰ্ট ল'ব লাগে। এতিয়া আমাৰ আপছাইডৰ কাৰণে যদি আমি লেভেলবিলাক চাওঁ, তেতিয়াহ'লে হ'ব 22,344, তাৰপিছত হ'ব 22,400। এতিয়া অহাকালি যদি গেপ ডাউন যদি অপেন হয়, গেপ ডাউন অপেন হৈ যদি ইয়াত অলপ ৰেঞ্জ বনাই যদি আপছাইডে মুভ কৰে, সেইটো আমাৰ কাৰণে বেষ্ট ট্ৰেড হ'ব। আৰু যদি আকৌ গেপ আপ অপেন হয়, তেতিয়াহ'লে আমি অলপ চাই চিতি প্ৰাইচ একশ্যনটো চাইহে আমি ট্ৰেড কৰিব লাগিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব।
যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ